চক সেই মাটিখিনি আছিল পিজিআৰ ভিজিআৰ মাটি গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই সেইখিনি সংৰক্ষিত ভূমি সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল তেওঁলোকো উচ্ছেদিত হৈছে গতিকে 200 কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে তাৰ ভিতৰত 19টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে মিছন বসুন্ধৰা আছে য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় 1 বিঘা খেতি মাটিৰ কাৰণে 8 বিঘা মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি তেওঁলোকক কোনো স্থানত ভূমি আবণ্টন দিব নহয় চক ক'ৰবাত খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে অখিলঞ্জীয়া 20 জন তাৰ লগত উচ্ছেদিত হৈছে এতিয়া এজনৰ নাম লৈ পেলাই 19 জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে খিলঞ্জীয়া কোনো লোক তেওঁলোকে যদি ভূমিহীন হয় তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব চক সেই মাটিখিনি আছিল পিজিআৰ ভিজিআৰ মাটি গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই সেইখিনি সংৰক্ষিত ভূমি সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল তেওঁলোকো উচ্ছেদিত হৈছে গতিকে 200 কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে তাৰ ভিতৰত 19টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে মিছন বসুন্ধৰা আছে য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় 1 বিঘা খেতি মাটিৰ কাৰণে 8 বিঘা মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি তেওঁলোকক কোনো স্থানত ভূমি আবণ্টন দিব নহয় চক ক'ৰবাত খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে অখিলঞ্জীয়া 20 জন তাৰ লগত উচ্ছেদিত হৈছে এতিয়া এজনৰ নাম লৈ পেলাই 19 জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে খিলঞ্জীয়া কোনো লোক তেওঁলোকে যদি ভূমিহীন হয় তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব